কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভাৰ সাংসদ লগতে বস্ত্ৰ বিভাগৰ দায়িত্ব তেখেতৰ হাতত অৰ্পণ কৰা হৈছে। মাৰ্ঘেৰিটা ডাঙৰীয়া, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আৰু ইয়াৰ পিছত আপোনাক ক'ত দেখা পাওঁ মই নাজানো, ভ্লাদিমিৰ পুটিনৰ লগতে দেখা পাওঁ নে জো বাইডেনৰ লগতে দেখা পাওঁ নে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটাৰেছৰ লগতে দেখা পাওঁ, কাৰণ আপুনি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ দৰে অতি গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছে, বস্ত্ৰ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছে, সুব্ৰমণিয়াম জয়শংকৰ, গিৰিৰাজ সিঙৰ দৰে জ্যেষ্ঠ নেতাৰ লগত আপুনি কাম কৰিব। মন্ত্ৰিত্বইতো আপোনাক এটা ছাৰপ্ৰাইজ দিছে, কিন্তু বিভাগ বিতৰণে যিটো ছাৰপ্ৰাইজ দিছে সকলোকে, আপুনি কিদৰে নিজক প্ৰস্তুত কৰিছে মাৰ্ঘেৰিটা ডাঙৰীয়া? ধন্যবাদ সুনীত। আপুনি জানে যে মই বস্ত্ৰশিল্প প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ, গতিকে উইভিং, স্পিনিং, মটিভ ডিজাইনিঙৰ পৰা হেণ্ডলুম, পাৱাৰলুম, টেক্সটাইল কেমেষ্ট্ৰি, এইবিলাকৰ যিটো সম্যক অৱাকশ জানিবলগীয়া সেইখিনি আজিৰ পৰা প্ৰায় 30 বছৰ আগতে জানি বুজি শিকি লৈছিলোঁ। গতিকে মোৰ বায়'ডাটাটো সেইটোৱে আছে। গতিকে মই ভাবোঁ যে সেই কথাষাৰ হয়তো লক্ষ্য কৰা হৈছিল। তাৰ উপৰিও অসমত ভাৰতৰ ভিতৰত সৰ্বাধিক হেণ্ডলুম আছে। কেৱল পাৱাৰলুম বা বস্ত্ৰ উদ্যোগ, বৃহৎ বস্ত্ৰ উদ্যোগৰ কথাই আমাৰ বিভাগে নকয়। যিহেতু আমাৰ সৰ্বাধিক 13 লাখ নে কিমান আছিল, মই সংসদত প্ৰশ্নটো সুধিছিলোঁ, 13 লাখ আমাৰ তাঁতশাল আছে। সৰ্বাধিক আমাৰ বোৱনী আমাৰ অসমত আছে। শুৱালকুছিৰ দৰে বৃহৎ অঞ্চল আমাৰ তাত আছে। আৰু এন্থেৰিয়া আছাম বা মুগা, ইয়াৰ কেৱল অসমত হয় উৎপাদন। গতিকে এনেবিলাক কথাৰ বাবে আমাৰ বস্ত্ৰশিল্পটো কেৱল বৃহৎ উদ্যোগেই নহয়, আমাৰ গ্ৰাম্য উদ্যোগৰ সৈতেও জড়িত। আৰু তাৰ সেই ক্ষেত্ৰৰ লগত জড়িত বাবে টেকনিকেল কথাখিনি জানিবৰ বাবে হয় নাজানো কি চাই দিছে, হয়তো মোক এইটো দিয়া হৈছে, মই কিছু অন্তত চিন্তা কৰিব পাৰিম। আৰু দ্বিতীয় কথাটো মই কিন্তু ইট ৱাজ এ ৰিয়েলি ছাৰপ্ৰাইজ ফৰ মি। বৈদেশিক পৰিক্ৰমা এটা বৃহৎ বিষয়। গতিকে ইয়াত মই কেনেকৈ মোৰ নামটো উত্তীৰ্ণ হৈ এই পৰ্যায় পালেহি, জয়শংকৰ দৰে এগৰাকী অভিজ্ঞ বিশাল এগৰাকী ব্যক্তিত্বৰ সৈতে কাম কৰাৰ মোৰ সুযোগ লাভ কৰিবলৈ লৈছোঁ। মই সঁচাই মানে কৃতাৰ্থ এইটো কথাত মোদী ডাঙৰীয়াৰ প্ৰতি, মোৰ মাৰ্গদৰ্শকসকলৰ প্ৰতি, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি, যে এই দুটা, আৰু মই ভাবিছিলোঁ এটা বিভাগ দিয়া হয়, কিন্তু মোক দুটা বিভাগ দিছে। দুটা বিভাগ দিয়েতো এটা অন্য এক প্ৰাপ্তি বুলি ভাবোঁ। আৰু এতিয়া একো ক'ব পৰা হোৱা নাই, সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম কৰি যাম। এইখিনি মোৰ এই মুহূৰ্তত ক'বলগীয়া। যিহেতু বিভাগ দুটাৰ পৰিসৰ, মই কাম কি কৰিম ইত্যাদি যিহেতু নাজানো, গতিকে কোৱাটো উচিত নহ'ব। মই পৰৱৰ্তী সময়ত আৰু অধিক জনাব পাৰিম। আৰু এই মুহূৰ্তত অলপ আগে মই বহু দীঘলীয়াকৈ সন্মানীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। তেওঁৰ লগত কাইলৈ কেইবাখনো মিটিং আছে মোৰ। তাৰপিছৰ পৰা কামখিনি কৰিম। আৰু যিখিনি কথা ৰাইজক জনাব পাৰি, আমাৰ প্ৰতিদিন টাইমক জনাব পাৰি, আমাৰ ৰাইজৰ লগত কথা পাতিব পাৰি, জনহিতাৰ্থে জনসেৱাৰ্থে যিখিনি কাম, সেইখিনি নিশ্চয় মাৰ্ঘেৰিটা ডাঙৰীয়া, অতি ভাল লাগিছে কথাখিনি আপোনাৰ মুখত শুনি। মই যদি আপোনাক অকণমান 10 বছৰৰ আগৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ, 2014 চনত আপুনি ৰাজনীতিত যোগদান কৰিছিলে, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীত আপুনি যোগদান কৰিছিলে। তাৰপিছৰ পৰা আপুনি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে দায়িত্ব চম্ভালিছে। আপুনি সামাজিক ছ'চিয়েল মিডিয়াৰ ইনচাৰ্জ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আপুনি জিলা প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, আপুনি সাংসদ হ'ল তাৰপিছত এতিয়া মন্ত্ৰী। এতিয়া মই যদি মন্ত্ৰিত্বৰ সময়ছোৱালৈকে এই দীৰ্ঘ পৰিক্ৰমাটো অকণমান চাওঁ, জ্যোতিচিত্ৰ বনৰো আপুনি দায়িত্বত আছিল, কোনটো সময়ে বা কোনখিনি দায়িত্বই আপোনাক আচলতে এই পৰ্যায়লৈ অনাত বা নিজক প্ৰতিষ্ঠা কৰাত সহায় কৰিছে বুলি যদি আপোনাক সোধোঁ, আপুনি কি ধৰণে উত্তৰটো দিব মাৰ্ঘেৰিটা ডাঙৰীয়া? নহয়, ইয়াত হ'ল কি, ভাৰতীয় জনতা পাৰ্টীৰ মই এজন সমৰ্পিত কাৰ্যকৰ্তা। বাকী প্ৰশাসনিক দক্ষতা মোৰ আছেনে নাই সেইটো নিৰ্দিষ্ট বাকীসকল সংশ্লিষ্ট ষ্টেক হোল্ডাৰ বা অংশীদাৰসকলে ক'ব। মোৰ প্ৰশাসনিক দক্ষতা আছে নাই, মই কাম কৰিব পাৰিছিলোঁ নে নাই পৰা, জ্যোতিচিত্ৰমত মই কি কৰিছিলোঁ বা কৰিব পাৰিছোঁ, ফিল্ম পলিচি আমি কৰিছিলোঁ, ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল কৰিছিলোঁ, নতুন টেকন'লজি ক্ৰয় কৰিছিলোঁ। এইবিলাকে কি কৰিছে কেনেকৈ বা এইখিনি কাম কৰাত কিমান সফল হৈছোঁ, তাৰ যিসকল অংশীদাৰ, চিনেমা নিৰ্মাতাসকল বা প্ৰশাসনিক বিষয়াসকলে ক'ব। স্পৰ্টছ যিটো ষ্টুডেণ্টছ ইন ইউথ ৱেলফেয়াৰ SLACৰ সদস্য সচিব আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত, সেইটোত কিমান সফল হৈছোঁ মোৰ তেতিয়াৰ অধ্যক্ষ সন্মানীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই গম পাব। কিন্তু যিটো মোৰ মূল যিটো কাম, বা মই হ'লোঁ দলৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা। আপোনালোকে জানে, মই নকওঁ এতিয়া, বিভিন্ন ধুমুহা আহিছিল দলৰ কাৰ্যকৰ্তাসকলৰ ওপৰত, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন লৈ
আজি সেই জ্যেষ্ঠজনৰ পৰা আমাৰ অনুজসকললৈকে আমি একেলগে আছিলোঁ হাতে হাত ধৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আদৰ্শৰ গভীৰতাৰ কোণলৈকে সোমাই গৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কি আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণ কিদৰে ৰাষ্ট্ৰ নিৰ্মাণৰ সমান্তৰালভাৱে প্ৰতিখন প্ৰদেশৰ সামগ্ৰিক উন্নয়নৰ বাবে সামগ্ৰিক বিকাশৰ বাবে কাম কৰিব লাগে কিদৰে আৰ্থ সমাধামক কৰিব লাগে কিদৰে ইতিহাস ভূগোল সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগে এই কথাখিনি ভাৰতীয় জনতা পাৰ্টিত শিকিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ বাবে কৰিছোঁ গতিকে মই ভাবোঁ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তাই এইদৰে মই উদাহৰণ বিভিন্ন দায়িত্ব পায় কাকো একো নোখোজালৈকে আপোনাক বিশ্বাস কৰক মই সংসদৰ বাবে মই একো বিচৰা নাছিলোঁ মই কল্পনা কৰা নাছিলোঁ সাংসদ হ'ম বা কিবা কৰিম বুলি মই কোনোদিনে মন্ত্ৰী হ'ম বুলি বিচৰা নাছিলোঁ গতিকে এইবিলাক স্বতঃস্ফূৰ্তভাৱে আহিছে মোৰ ক'বলগীয়া একো নাই মই এটাই জানো যে ভাৰতীয় জনতা পাৰ্টি যদি খুব আন্তৰিকতাৰে কাম কৰি থকা হয় তেতিয়াহ'লে সকলোবিলাক স্বতঃস্ফূৰ্ত নিশ্চয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আচলতে এই প্ৰশ্নটো মই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৰাতকৈ পবিত্ৰ দাক কৰি ভাল পাম পবিত্ৰ দা আজি পুৱাৰ ভাগত বা কালিৰ ভাগত আপোনাৰ পিতৃ মাতৃৰ লগত আমি কথা পাতিছিলোঁ আপোনাৰ ভাতৃৰ লগত কথা পাতিছিলোঁ আপোনাৰ পত্নী গায়ত্ৰী মহন্তৰ ভাষ্য আমি গ্ৰহণ কৰিছিলোঁ আপোনালোকৰ সংস্কাৰ ঘৰখনৰ সংস্কাৰটো আমি কিছু স্পষ্ট প্ৰমাণ তাৰ পৰা পাইছোঁ আপোনাৰ পিতৃ মাতৃয়ে আপোনাক আশীৰ্বাদ দিছে আৰু কৈছে তই ৰাইজৰ হকে নিৰন্তৰ কাম কৰ অন কেমেৰা আপোনাৰ ভাতৃয়ে কৈছে যে ভাতৃ হিচাপে তেওঁ সুখী হৈছে কিন্তু দায়িত্ব পোৱাতকৈ দায়িত্ব পালন কৰাটো অতি কঠিন আপোনাক শুভেচ্ছা দিছে আৰু লক্ষ্য চ্যুত নোহোৱাকৈ কাম কৰি যাবলৈ সততা নিষ্ঠাৰে আপোনাক পৰামৰ্শ দিছে আপোনাৰ পত্নী কালি যেতিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ গৈছিল গায়ত্ৰী মহন্ত প্ৰতিষ্ঠিত অভিনেত্ৰী যেতিয়া সাংবাদিকে সুধিছিল আমাৰ সহকৰ্মীসকলে সুধিছিল আপোনালোক কি ক'ব কি কথা তেখেতে এটা কথাই কৈছিল ভগৱানে যি কৰে ভাল কৰে গোটেইখিনি কাম ভগৱানে কৰি আছে আৰু তাত তেখেতৰ বিশেষ ক'বলগীয়া নাই গোটেইখিনি ভগৱানৰ ওপৰত তেখেতে এৰি দিছে আপোনাৰ সন্তানসহ তেখেত যেতিয়া নতুন দিল্লীলৈ গৈছিল মুঠৰ ওপৰত গোটেই সংস্কাৰকামী যিটো পৰিৱেশ সেই পৰিৱেশটো আমি আপোনালোকৰ ঘৰখনত দেখিছোঁ কালিৰ দিনটোৰ পৰা এই 24 ঘণ্টাৰ সময়ছোৱাৰ ভিতৰত এতিয়া মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক যদি সোধোঁ এই পৰিৱেশটোৱে অনাগত কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত দেশ বিদেশত আপুনি থাকিব লাগিব কিদৰে আপোনাক সহায় কৰিব আপোনাক আগুৱাই লৈ যাব বা আপোনাক লক্ষ্য প্ৰাপ্তিত আপোনাক বিভিন্ন ধৰণে আপোনাক উপকৰণ যোগাব ইতিমধ্যে মই আপোনাৰ সৈতে কথা পাতিছোঁ আমাৰ প্ৰতিদিনৰ বিভিন্ন কথোপকথনত মই অংশ লৈ কথা পাতিছোঁ যে আমিবিলাক হ'লো এটা সাধাৰণ ল'ৰা এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা পৰৱৰ্তী সময়ত ধৰি লওক আমি গুৱাহাটীলৈ আহি ব্যৱসায় বাণিজ্য কৰিছোঁ কেছেট CD প্ৰযোজনা কৰিছোঁ সাংস্কৃতিক ক্ষেত্ৰৰ বহু কাম কৰিছোঁ তাৰপিছত লাহে লাহে কিছু স্বচ্ছলতাৰ মুখ দেখিছোঁ কিন্তু আমিবিলাক এতিয়াও সেই যিটো আমাৰ শিপাৰ সৈতে জড়িত যিটো নিম্ন মধ্যবিত্তীয় যিটো চিন্তা চেতনা তাৰ পৰা এতিয়ালৈকে সম্পূৰ্ণ মুক্ত হোৱা নাই আৰু ভৱিষ্যতেও নহওঁ আৰু সেইটো হ'ব লাগিব বুলি কথা নাই গতিকে কিন্তু সকলোবিলাক চিন্তা সকলোবিলাক কাম আচলতে নিজৰ আৰ্থ সামাজিক পাৰিবাৰিক যিটো আমাৰ পৰিৱেশ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ মা দেউতা সাধাৰণ একোটা পৰিয়ালৰ কৃষক পৰিয়ালৰ সন্তান মোৰ দেউতাৰ ঘৰ হ'ল নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰাৰ মেজেঙাত খঙিয়া গাঁৱত মোৰ মাৰ ঘৰ হ'ল তাৰ পৰা মাত্ৰ 30-40 কিলোমিটাৰমান দূৰৰ তাহানিৰ আমগুৰিৰ বৰাহীবাৰী ওচৰতে খগেন বৰবৰুৱাৰ ঘৰ বৰাহীবাৰীৰ চেউনিয়াল গাঁৱত গতিকে মোৰ এনাইদেউ ঘৰ বা মোৰ দতিৰ ঘৰ আমাৰ ঘৰবিলাক সাধাৰণ এটা সম্ভ্ৰান্ত কৃষকৰ পৰিয়ালৰ আমি সন্তান মোৰ দেউতাত গতিকে সেই যিটো লিগেচি সেই চিন্তা চৰ্চাটো মোৰ ককাৰ পৰা মোৰ দেউতাই পাইছে মোৰ এনাইদেউ পুথাদেউৰ পৰা মোৰ মায়ে পাইছে গতিকে সেইখিনি আমি পাইছোঁ গতিকে এইটো এটা আমি অতি সাধাৰণ পৰিয়াল আৰু এইবিলাক যে সাংসদ মন্ত্ৰী এইবিলাক আজীৱন যে আমাৰ দখলত থাকিবলগীয়া দায়িত্ব তেনে নহয় গতিকে সেই কথাটো সদায় অনুভৱ কৰি মই চলিবলৈ চেষ্টা কৰোঁ আপোনালোকে জানে যে আমাৰ বাকী কাৰ্যকৰ্তাসকল যেনেকৈ থাকে আমিও তেনেকৈ থাকোঁ গতিকে মন্ত্ৰী হ'ল বুলি বিশেষ কিবা সলনি হ'ব বুলি নাজানো দায়িত্ব বাঢ়িব আগতে সভা সমিতি ব্যক্তিগত আমন্ত্ৰণবিলাক বেছি ৰাখিব পাৰিছিলোঁ এতিয়া সভা সমিতি ব্যক্তিগত আমন্ত্ৰণবিলাকৰ পৰা অলপ কমিব ফোনটো হয়তো মই আজি এতিয়া আপোনাৰ জৰিয়তে এটা সুযোগ লওঁ মোৰ ভাতৃ শোণিতৰ জৰিয়তে মোৰ এতিয়ালৈকে প্ৰায় 3000-4000 মান কল আহিছে কাৰো ফোন উঠাব পৰা নাই এতিয়াৰ পৰা যাতে মোক কোনো ভাবি নলয় যে মন্ত্ৰী এদিন হৈছিলেহে ফোন উঠোৱা বন্ধ কৰিলে পবিত্ৰ তেনেকুৱা নহয় এতিয়া ফোন উঠোৱাটো সম্ভৱ নহয় বিভিন্ন সভা থাকে গতিকে শোণিতৰ জৰিয়তে মই মোৰ যিসকল নিকট বন্ধু যাৰ মোৰ নাম্বাৰ আছে মোক একেবাৰে ভুল নিবুজিব সম্ভৱেই নহয় ফোন উঠোৱাটো এতিয়া ইমান শুভাকাংক্ষী 25 বছৰ পুৰণি ফোন বিহু কমিটিৰ মোৰ সন্মানীয় বন্ধু যিবিলাক
প্ৰেছিডেণ্ট ছেক্ৰেটাৰী অসমত আছে, থিয়েটাৰ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ পৰা কিতাপ বিক্ৰেতা, মই যিটো মায়াৰ সম্পাদক আছিলোঁ, সাংবাদিক বন্ধুসকল, এই জুবিন গাৰ্গ ভূপেন হাজৰিকাৰ ফাংচন কৰাৰ উদ্যোক্তাসকলৰ পৰা বিজেপিৰ IT চেল, বিজেপিৰ ছ'চিয়েল মিডিয়া, মোৰ অলেখ শুভাকাংক্ষীয়ে ফোন কৰিছে। এই চেগতে আমাৰ জনপ্ৰিয় প্ৰতিদিন টাইমৰ জৰিয়তে প্ৰত্যেককে ধন্যবাদ জনাইছোঁ আৰু আমি সদায় একেলগে হাতে হাত ধৰি আগুৱাই যাম। সাময়িক দায়িত্ব, এই দায়িত্বটো কিমান দিন থাকে সেইটো ছিষ্টেমটোৱে চিন্তা কৰিব। যিকেইদিন থাকোঁ মই সততাৰে কাম কৰি যাম আৰু মন্ত্ৰী হ'লোঁ বুলি বেলেগ চেঞ্জ নাই, দায়িত্বহে বেলেগ। বাকীটো সেই কথাটোৱে আপুনি হয়তো মোৰ দেউতা, মা, মোৰ ভাইটি, ভগ্নী, মোৰ সহধৰ্মিনী গায়ত্ৰীৰ নিশ্চয় নিশ্চয় পবিত্ৰ মাৰ্ঘেৰিটা টেঙৰীয়া, মই আৰু এটা প্ৰশ্ন মোৰ সুধিবলৈ মন গৈছে যে যদিও বা 2014 চনৰ পৰা আপুনি সক্ৰিয় ৰাজনীতিত আহিছে, 2021 চনত যেতিয়া আপুনি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ ভাৱে মুখ্যমন্ত্ৰীৰ তলত কাম কৰিছে সদস্য সচিব বা ৰাজনৈতিক সচিব হিচাপে, তাৰ পৰা এতিয়ালৈকে আপুনি মুখ্যমন্ত্ৰীৰ একেবাৰে ওচৰত আছে। সৌসিদিনা আমি উৰিষ্যা বা অন্যান্য বহিৰাজ্যত যেতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে, আপুনি একেবাৰে লগত আছে, একদম ছাঁটোৰ দৰে আপুনি মুখ্যমন্ত্ৰীৰ ছাঁটোৰ দৰে আপুনি কাষৰ পৰা মুখ্যমন্ত্ৰীক পাইছে। মই যদি এই মুহূৰ্তত সোধোঁ যে এই সময়ছোৱাত আপুনি মুখ্যমন্ত্ৰীক ইমান ঘনিষ্ঠভাৱে পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, কি শিকিছে তেখেতৰ পৰা? যিখিনি শিক্ষাই বা যিখিনি শিক্ষণ প্ৰণালীয়ে আপোনাক এই মানুহজন হোৱাত বা এই পৰ্যায়লৈকে অহাত সহায় কৰিছে বা অনাগত সময়তো সহায় কৰিব? মাৰ্ঘেৰিটা ডাঙৰীয়া, আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে বহু কথা শিকিছে, যিটো মই 30 বছৰত শিকিছিলোঁ, মাত্ৰ 3 বছৰতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত থাকি শিকিছোঁ। কৰ্তব্যনিষ্ঠা কি, অধ্যৱসায় কি, কিদৰে মানুহৰ দৃষ্টি নিবদ্ধ য'ত ফ'কাছ কৰা হয় কিদৰে ফ'কাছ সুস্থিৰভাৱে থাকিব লাগে, যেতিয়ালৈকে লক্ষ্যপ্ৰাপ্তি নহয় কিদৰে অধ্যৱসায় কৰিব লাগে, কিদৰে নিজৰ মাতৃভূমিক ভাল পাব লাগে, হাজাৰ সমালোচনা, কটু আলোচনা ইত্যাদিক আঁতৰাই মেলি নিজৰ যিটো লক্ষ্য সেই লক্ষ্যপ্ৰাপ্তিৰ বাবে কিদৰে কষ্ট কৰিব লাগে, কিদৰে আপোন পৰিয়ালটো, এইটো দলো হ'ব পাৰে, নিজৰ পৰিয়াল হ'ব পাৰে, নিজৰ সতীৰ্থসকল হ'ব পাৰে, সকলৰ বাবে কিদৰে ত্যাগ কৰি সকলেও তেওঁলোকক সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে, এই কথাবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিছোঁ। আমি নোৱাৰোঁ এটা কাম কৰিব, দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা কাম আমি কৰিব নোৱাৰিম, এদিন দুদিন এসপ্তাহ বেলেগ কথা, প্ৰতিনিয়ত তেওঁ কাম কৰে, এইবিলাক তেখেতৰ পৰা শিকিছোঁ। আৰু তেখেতৰ এই কৰ্মস্পৃহা, কৰ্মৰাজি আমাৰ অন্যতম এক আদৰ্শ। গতিকে তেখেতৰ অৰিহণা কৰ্মৰাজিত আমাৰ ওপৰত সৰ্বাধিক। ধন্যবাদ জনাইছোঁ। সেই আছিল পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ যে এইখিনি সময় যে আপুনি আমাক দিছে। ব্যস্ততাৰ মাজতো বহুখিনি ব্যস্ততা আছে, পুনৰবাৰ কৈছোঁ যে আপুনি আগবাঢ়ি যাওক আৰু বহুখিনি কাম কৰিব লগা আছে। আপুনি দেশক, ৰাজ্যক আপুনি সফলভাৱে নেতৃত্ব দিয়ক আৰু আগবাঢ়ি গৈ যি ধৰণে স্ফীত লক্ষ্যত উপস্থিত হৈ আপুনি কাৰ্যনিৰ্বাহ কৰি যাওক। পুনৰবাৰ কৈছোঁ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসমবাসী বা ৰাজ্যবাসী সকলোৰে আশীৰ্বাদ আপোনাৰ লগত আছে আৰু যিটো ধাৰণা লৈ আপুনি ৰাজনীতি কৰিবলৈ আহিছে বা যিখিনি যাৰ লগত আপুনি ৰাজনীতি কৰি এই পৰ্যায় পাইছেগৈ, ইতিমধ্যেই মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে অতি গুৰুত্বপূৰ্ণ দপ্তৰ আপুনি লাভ কৰিছে আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ সুনীত, বহুত ধন্যবাদ আৰু অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনাৰ জৰিয়তে। সেই আছিল পবিত্ৰ মাৰ্ঘেৰিটা। মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰিত্ব পোৱাটো কালিৰ দিনটোত ছাৰপ্ৰাইজ আছিল সকলোৰে বাবে, যে আচলতে হয়তো সেইটো ভাবিব নোৱাৰা এটা পৰিৱেশ, ভাবিব পৰা নাছিল বা সেইটো ৰাজনৈতিক সমীকৰণ কাৰো নাছিল।